আপুনিও ডায়াবেটিস ৰোগত আক্ৰান্ত নেকি? আপোনাৰ শৰীৰত দেখা দিছে নেকি এইকেইটা লক্ষণে? আমাৰ শৰীৰত বিভিন্ন সময়ত বিভিন্ন ৰোগে দেখা দিয়ে। কিছু ৰোগৰ লক্ষণ পূৰ্বতে ধৰা নপৰাৰ বাবে আমি সন্মুখীন হওঁ বহু সমস্যাৰ। গতিকে আমি সকলো সময়তে সজাগ হোৱাৰ লগতে আমাৰ শৰীৰৰ যত্ন লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত বহু সংখ্যক লোকৰ শৰীৰত ধৰা পৰিছে ডায়েবেটিছ মেলিটাছ। ডায়েবেটিছ মেলিটাছ হ'ল শৰীৰে তেজত থকা গ্লুক'জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো। গ্লুক'জ হৈছে শৰীৰৰ চেনিৰ প্ৰধান ৰূপ। শৰীৰে খাদ্যক গ্লুক'জত ভাঙি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰে। সুস্থ লোকৰ ক্ষেত্ৰত ইনচুলিনে গ্লুক'জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ডায়েবেটিছ ৰোগীৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন নকৰে বা উৎপাদিত ইনচুলিনৰ ফলপ্ৰসূভাৱে ব্যৱহাৰ নকৰে। ইয়াৰ ফলত তেজত গ্লুক'জৰ মাত্ৰা অধিক হয়। ডায়েবেটিছ মেলিটাছ প্ৰধানকৈ 3 প্ৰকাৰৰ। ইনচুলিন নিৰ্ভৰশীল ডায়েবেটিছ মেলিটাছ বা কিশোৰ আৰম্ভণি ডায়েবেটিছ মেলিটাছ বুলিও ই জনাজাত। এই ধৰণৰ ডায়েবেটিছ ৰোগীয়ে শৰীৰত ইনচুলিন কম বা একেবাৰে উৎপাদন নকৰে আৰু ডায়েবেটিছৰ জীয়াই থকা আৰু পৰিচালনাৰ বাবে নিয়মীয়াকৈ ইনচুলিন বেজীৰ প্ৰয়োজন হয়। সাধাৰণতে 40 বছৰ বয়সৰ আগতেই এনে হোৱা পৰিলক্ষিত হয়। নন ইনচুলিন নিৰ্ভৰশীল ডায়েবেটিছ মেলিটাছ বা প্ৰাপ্তবয়স্কৰ পৰা আৰম্ভ হোৱা ডায়েবেটিছ মেলিটাছ। এই ডায়েবেটিছৰ আটাইতকৈ সাধাৰণ ৰূপ আৰু ইয়াৰ লগত জিনীয় প্ৰৱণতা আৰু মেদবহুলতাৰ প্ৰবল সম্পৰ্ক আছে। শৰীৰে স্বাভাৱিক বা আনকি উচ্চমানৰ ইনচুলিন উৎপাদন কৰে, কিন্তু কিছুমান বিশেষ কাৰকে ইয়াৰ ব্যৱহাৰ অকাৰ্যকাৰী কৰি তোলে। বহি থকা জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু তাৰ ফলত হোৱা মেদবহুলতা আদি ইয়াৰ সাধাৰণ কাৰক। সাধাৰণতে প্ৰাপ্তবয়স্ক অৱস্থাৰ পৰাই আৰম্ভ হয়, কিন্তু মেদবহুল কিশোৰ-কিশোৰীসকলৰ ক্ষেত্ৰতো ইয়াক দেখিবলৈ পোৱা যায়। গৰ্ভাৱস্থাৰ ডায়েবেটিছ মেলিটাছ বা গৰ্ভাৱস্থাৰ ফলত হোৱা ডায়েবেটিছ। গৰ্ভাৱস্থাৰ ডায়েবেটিছৰ ফলত তেজত গ্লুক'জৰ মাত্ৰা বৃদ্ধি পায়। সকলো গৰ্ভাৱস্থাৰ 5% ই বিকশিত হয় যদিও সাধাৰণতে গৰ্ভাৱস্থা শেষ হ'লে নোহোৱা হৈ যায়। গৰ্ভাৱস্থাৰ ডায়েবেটিছ হোৱা মহিলাসকলৰ পিছলৈ টাইপ 2 ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ডায়েবেটিছৰ লক্ষণসমূহ ব্যক্তিভেদে বেলেগ বেলেগ হ'ব পাৰে। ডায়েবেটিছৰ প্ৰকাৰ আৰু সময়ৰ ওপৰত লক্ষণসমূহ নিৰ্ভৰ কৰে। কিছু লক্ষণ তেজত চেনিৰ পৰিমাণ বেছি হোৱাৰ লগত জড়িত। ইয়াৰ ভিতৰত আছে প্ৰস্ৰাৱ বৃদ্ধি, পিয়াহ বৃদ্ধি আৰু ক্ষুধা। অন্যান্য সাধাৰণ লক্ষণসমূহৰ ভিতৰত ভাগৰ দৃষ্টিশক্তি, অস্পষ্ট প্ৰস্ৰাৱ আৰু যোনিৰ সংক্ৰমণচালৰ সংক্ৰমণ ইত্যাদি ধৰণৰ লক্ষণে দেখা দিব পাৰে। গতিকে আমি খোৱা লোৱাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতেই সজাগ আৰু সচেতন হোৱা প্ৰয়োজন। দৈনন্দিন ব্যায়াম কৰাৰ লগতে শাক-পাচলি, ফল-মূল আদি খাব লাগে, কাৰণ সুস্থ শৰীৰতহে সুস্থ চিন্তাৰ জন্ম হয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।